576 সংখ্যাটো ঘনৰ এককৰ স্থানৰ অংকটো হ'ল বুলি কৈছে তেতিয়াহ'লে আমি 576ক ঠিক -8ৰ দৰে 3বাৰ পূৰণ কৰোঁ তেতিয়াহ'লে ইয়াৰ উত্তৰটোত এককৰ স্থানত কি ওলাব সেইটো সুধিছে আমি ঠিক তেনে এটা সৰু উপায় আছে যে আমি যদি ইয়াত থকা এককৰ স্থানৰ সংখ্যাটোক 3বাৰ পূৰণ কৰোঁ বা ঘনফল উলিয়াই দিওঁ তেতিয়া এককৰ স্থানত যিটো সংখ্যা থাকিব এই 576ক ঘনফল উলিয়াই পোৱা একক স্থানৰ সংখ্যাটোৰ লগত একেই হ'ব সেইকাৰণে আমি 6টোক আমি 3বাৰ পূৰণ কৰোঁ 6টোক যদি আমি 3বাৰ পূৰণ কৰোঁ কি হ'ব 6 6 গুণ 36 আৰু 36ক যদি আমি 6বাৰ পূৰণ কৰোঁ 216 হ'ব তেতিয়াহ'লে একক স্থানত কি ওলালে 6টো ওলালে তেতিয়াহ'লে কি হয় এককৰ স্থানত কি আছে 576ৰ ঘনফলৰ একক স্থানতো কি থাকিব 6 থাকিব সেইকাৰণে 6টো এত আছে ইয়াৰ উত্তৰটো হ'ব এ 12 নম্বৰটো কৈছে এটা বহুভুজৰ বাহুৰ সংখ্যা n হ'লে বহুভুজটোৰ অন্তঃকোণৰ মাপৰ সমষ্টি এটা বহুভুজৰ অন্তঃকোণৰ মাপৰ সমষ্টি উলিওৱা ফৰ্মুলা এটা দিছিলে যিটো n - 2 * 180 ডিগ্ৰী যিটো বিত আছে এইটো শুদ্ধ 13 নম্বৰটো কি আছে এটা সুষম বহুভুজৰ বাহুৰ সংখ্যা 12 হ'লে তাৰ প্ৰতিটো বহিকোণৰ মাপ হ'ব বুলি আমি জানো যে এটা সুষম বহুভুজৰ বহিকোণবোৰৰ মাপ সদায় সমান হয় আৰু বহুভুজৰ বহিকোণৰ সমষ্টি সদায় 360 ডিগ্ৰী হয় আমি যদি 360 ডিগ্ৰী এই যিমানডাল বাহু আছে বাহুডালে যদি হৰণ কৰি দিওঁ তেতিয়াহ'লে প্ৰতিটো কোণৰ মাপ ওলাব এতিয়া চোৱা আমি এই যিহেতু বহিকোণৰ সমষ্টি 360 ডিগ্ৰী আৰু বাহু আছে 12ডাল এই বহিকোণৰ সমষ্টিক আমি 12ৰে হৰণ কৰিছোঁ তেতিয়াহ'লে কেইবাৰ গৈছে 30 বাৰ গৈছে তেতিয়াহ'লে কি হৈছে প্ৰতিটো কোণৰ মান হ'ব 30 ডিগ্ৰী যিটো আমাৰ ডিটো আছে সেইকাৰণে ডি উত্তৰটো শুদ্ধ নম্বৰটো কৈছে এটা ট্ৰেপিজিয়ামৰ অন্তঃকোণৰ মাপৰ সমষ্টি হ'ল এইকেইটা দিয়া আছে কোনটো হ'ব সুধিছে ট্ৰেপিজিয়ামটো এটা হ'ল চতুৰ্ভুজ আমি জানো যে চতুৰ্ভুজৰ 4টা কোণৰ সমষ্টি হয় 360 ডিগ্ৰী তেতিয়াহ'লে ট্ৰেপিজিয়ামৰ অন্তঃকোণৰ সমষ্টি 360 ডিগ্ৰী হ'ব যিটো বিত আছে এই বিটো শুদ্ধ উত্তৰ এতিয়া আমি চাম 15 নম্বৰ প্ৰশ্নটো কৈছে a, b যিকোনো অশূন্য পৰিমেয় সংখ্যা আৰু a ঋণাত্মক অখণ্ড সংখ্যা হ'লে a টু দি পাৱাৰ m ইনটু b টু দি পাৱাৰ m ৰ মান হ'ব মানে এইকেইটাৰ ভিতৰত কোনটো মানক আমি যদি ভাঙো তেতিয়াহ'লে a টু দি পাৱাৰ m ইনটু b টু দি পাৱাৰ m হ'ব এতিয়া আমি ভাঙি চাম চোৱা আমি আগতে এটা ফৰ্মুলা পাই আহিছিলোঁ যে a টু দি পাৱাৰ -n হ'লে 1/a টু দি পাৱাৰ n হয় মানে এই মাইনাছটো আঁতৰাবৰ কাৰণে 1/a টু দি পাৱাৰ n হয় মানে a টু দি পাৱাৰ n টো কি হৈছে ওলোটা হৈ যায় ঠিক তেনেদৰে আমি ইয়াত চাম যে ইয়াৰ মাইনাছটো আঁতৰাবলৈ কি কৰিব লাগিব 1/ab টু দি পাৱাৰ m হৈ যাব বুজি পালানে এতিয়া চোৱা এই m টো এই a টোতো পূৰণ হৈছে b টোতো পূৰণ হৈছে মানে a টু দি পাৱাৰ m ইনটু b টু দি পাৱাৰ m হ'ব এতিয়া চোৱা এই মানটোৰ পৰা আমি এইটো যে a টু দি পাৱাৰ m ইনটু b টু দি পাৱাৰ m উলিয়াব নোৱাৰোঁ ঠিক তেনেদৰে আমি c টো কৰি চাম চোৱা c টোত আছে a টু দি পাৱাৰ m আৰু b আছে ইয়াৰ পৰা আমি কোনো a টু দি পাৱাৰ m ইনটু b টু দি পাৱাৰ m উলিয়াব নোৱাৰোঁ ঠিক তেনেদৰে d টোৰ পৰা উলিয়াব নোৱাৰোঁ ঠিক তেনেদৰে আমি a টোৰ পৰা উলিয়াব পাৰিম যিটো ইয়াৰ শুদ্ধ উত্তৰ হয় কেনেদৰে উলিয়াম চোৱা এতিয়া a টো যদি আমি কৰোঁ কি আছে 1/ab টু দি পাৱাৰ -m আছে ইয়াক যদি আমি ভগাওঁ কি আছে ওপৰত যিটো লবটো আছে লব 1 পাতিম আৰু এই মাইনাছটো আঁতৰাবৰ কাৰণে ইয়াক আমি ওলোটাকে পাতি দিম কি হ'ব ab টু দি পাৱাৰ m হ'ব আৰু এই মাইনাছটো আঁতৰি যাব যাৰ কাৰণে এইটো ভগ্নাংশ থাকিব এতিয়া চোৱা ইয়াক যদি আমি কৰোঁ 1 টোতো ঠিকেই থাকে কিন্তু তলৰ সংখ্যাটো কি হৈছে ওলোটা হৈ যায় তেতিয়াতে ab টু দি পাৱাৰ m হ'ব আৰু 1ৰ লগত ab টু দি পাৱাৰ m পূৰণ কৰিলে ab টু দি পাৱাৰ m হ'ব কিন্তু ইয়াক যদি আমি ভগাওঁ কি হ'ব a টু দি পাৱাৰ m ইনটু b টু দি পাৱাৰ m হ'ব যিটো আমাক উলিয়াব পৰা এইটো মানৰ লগত মিলিছে তেতিয়াহ'লে ইয়াৰ উত্তৰটো হ'ব a তেতিয়াহ'লে আমি ইয়াৰ উত্তৰটো দিম a 16 নম্বৰ প্ৰশ্নটো কি হৈছে চোৱা -2 টু দি পাৱাৰ -5ৰ মান হ'ব এইকেইটাৰ ভিতৰত কোনটো হ'ব উলিয়াব কৈছে এতিয়া আমি কৰিম কি কৈছে চোৱা -2 টু দি পাৱাৰ -5 আছে ইয়াক যদি আমি ভগাওঁ এই ওপৰত যিটো ঘাটত যিটো মাইনাছ আছে এইটো আঁতৰাবলৈ হ'লে কি হ'ব 1/-2 টু দি 5 -2 টু দি পাৱাৰ 5 হ'ব এতিয়া চোৱা ইয়াত 2ৰ লগতে মাইনাছো 5ডাল পূৰণ হৈ আছে
যেতিয়া মাইনাছ আমি অযুগ্ম সংখ্যাত পূৰণ কৰোঁ তেতিয়াহ'লে উত্তৰটো হ'ব মাইনাছত আহে এতিয়া চব 2 5টা পূৰণ কৰিম 2 দুগুণ 4 হ'ব 4 দুগুণ 8 হ'ব 8 দুগুণ 16 2 ষোল্ল 32 তেতিয়াহ'লে 2 যদি 5টা পূৰণ কৰোঁ আনচাৰটো কি ল'ব 32 তেতিয়াহ'লে 32 ল'ব তেতিয়াহ'লে ইয়াত আনচাৰটো আছেনে চোৱা 1/-32 ইয়াত আনচাৰটো আছেনে ইয়াত আছে চোৱা -1/32 দুইটা একেই তেতিয়াহ'লে ডিটো হ'ব ইয়াৰ উত্তৰটো কৈছে 6 কিলোগ্ৰাম চেনিৰ দাম 210 টকা হ'লে 8 কিলোগ্ৰাম চেনিৰ দাম কিমান হ'ব উলিয়াব কৈছে এতিয়া আমি 1 কিলোগ্ৰাম চেনিৰ দাম উলিয়াই ল'ম তাৰপিছত 8 কিলোগ্ৰাম চেনিৰ দামৰ লগত পূৰণ কৰিম এতিয়া চোৱা ইয়াত কৈছে যে 6 কিলোগ্ৰাম চেনিৰ দাম 6 কিলোগ্ৰাম চেনিৰ দাম কৈছে 210 টকা তেতিয়াহ'লে আমি ইয়াৰ পৰা 1 কিলোগ্ৰাম চেনিৰ দাম তেকে 1 কিলোগ্ৰাম চেনিৰ দাম উলিয়াবলৈ হয় এই 6টোৱে 210 টকা আমি কি কৰিব লাগিব হৰণ কৰিব লাগিব তেতিয়াহ'লে 1 কিলোগ্ৰাম চেনিৰ দাম ওলাব এতিয়া চোৱা 6টোৱে 210 কেইবাৰ হ'ব 6 3 গুণ 18 6 5 গুণ 30 তেতিয়াহ'লে 1 কেজি চেনিৰ দাম কিমান ওলাল 35 টকা ওলাল তেতিয়াহ'লে 1 কেজি চেনিৰ দাম যদি 35 টকা হয় তেকে 8 কেজি বা 8 কিলোগ্ৰাম চেনিৰ দাম হ'ব আমি 1 কিলোগ্ৰাম চেনিৰ দামৰ লগত 8 কেজিটো পূৰণ কৰিলে কি পাম 8 কেজি চেনিৰ দাম ওলাব এতিয়া পূৰণ কৰিম কি হ'ব 5 8 গুণ 40 40 0 কৰিলে 4 3 8 গুণ 24 তেতিয়াহ'লে 28 তেতিয়াহ'লে ওলালে 8 কেজি চেনিৰ দাম ওলালে 280 টকা ইয়াৰ শুদ্ধ উত্তৰটো 280 আছে নাই তেতিয়া ইয়াত বিটো শুদ্ধ উত্তৰ 280 আছে তেতিয়াহ'লে বিটো শুদ্ধ উত্তৰ 18 নম্বৰটো 10ৰ পৰা 30 30ৰ পৰা 50 শ্ৰেণী অন্তৰালৰ শ্ৰেণী প্ৰস্থ হ'ব শ্ৰেণী প্ৰস্থ উলিয়াবলৈ হ'লে আমি উচ্চ মানটোৰ পৰা নিম্ন মানটো আমি যদি বিয়োগ কৰি লওঁ তেতিয়া শ্ৰেণী অন্তৰালৰ প্ৰস্থ ওলাব এতিয়া চোৱা উচ্চ মান কি আছে 30 নিম্ন মান আছে 10 30ৰ পৰা 10 গ'লে কি হ'ব 20 ক'ত আছে চিত আছে শুদ্ধ উত্তৰটো হ'ব চি লুডুগুটি এটা দলিয়ালে 2 পোৱাৰ সম্ভাৱিতা হ'ব বুলি কৈছে এতিয়া চোৱা মুঠ ঘটনা কিমান আছে মুঠ ঘটনা আছে 6টা ওলাব 1 ওলাব পাৰে 2 ওলাব পাৰে 3 ওলাব পাৰে 4 ওলাব পাৰে 5 ওলাব পাৰে 6 ওলাব পাৰে তেতিয়াহ'লে মুঠ ঘটনা কেইটা আছে 6টা আছে তেতিয়া আৰু কি কৈছে 2 পোৱাৰ ঘটনা 2 মানে সম্ভৱ যে 2 পোৱাৰ ঘটনা কিমান আছে 2টো এবাৰেই ওলাব 2 পোৱাৰ ঘটনা হ'ব 1 তেতিয়াহ'লে ইয়াৰ যদি সম্ভাৱিতা উলিয়াওঁ 2 পোৱাৰ সম্ভাৱিতা উলিয়ালে কি হ'ব আনচাৰটো 6/1 ইয়াত 6/1 টো আছেনে কিন্তু এটোত আছে তেতিয়া শুদ্ধ উত্তৰ হ'ব এ ঠিক তেনেদৰে 20 নম্বৰটো কি কৈছে চোৱা এটা সংখ্যাৰ 3 গুণৰ লগত 9 যোগ কৰিলে 45 হয় সংখ্যাটো কি সুধিছে এতিয়া আমি ইয়াত এনেদৰে কৰিম যে ধৰা হ'ল সংখ্যাটো কি আছে যিটো ধৰি সংখ্যাটো যিটোৰ লগত 3 গুণ কৰি 9 যোগ কৰিম সেই সংখ্যাটো হ'ল ধৰা হ'ল সংখ্যাটো x এতিয়া কি কৈছে চোৱা প্ৰশ্নমতে আমি চালাম চোৱা প্ৰশ্নমতে কি কৈছে সংখ্যাটো 3 গুণৰ লগত 9 যোগ কৰিলে কিমান হয় 45 3 গুণ মানে 3x হ'ব 3 গুণৰ লগত কিমান যোগ কৰিব কৈছে 9 যোগ কৰিব কৈছে মানে 9 যোগ কৰিলে কিমান হ'ব বুলি কৈছে যোগ কৰিলে 45 হ'ব কৈছে আমি এখানে 45 পাইছোঁ এতিয়া চোৱা ইয়াৰ পৰা x সমান উলিয়ালে সংখ্যাটো ওলাব তাৰপিছত 3x টো ইয়াত থৈ গৈছোঁ 9টো ইফালে লৈ গ'লে কি হ'ব মাইনাছ হ'ব 45ৰ পৰা 9 যাবগৈ 3x থাকিব 45ৰ পৰা 9 গ'লে হ'ব 36 আমি 36 পালোঁ এতিয়া যদি x টো ইয়াত থৈ দিলে 3টো ইফালে লৈ গ'লে 36ক কি কৰিব x এ হৰণ কৰিব x নহয় 3টোৱে হৰণ কৰিব এতিয়া 3য়ে 36ক হৰণ কৰি আনচাৰটো পাম 12 তেতিয়াহ'লে x সমান কিমান ওলালে 12 ওলালে এতিয়া আমি লিখিব পাৰোঁ যে এতেকে সংখ্যাটো 12 এতিয়া চোৱা আমি ইয়াত এই প্ৰশ্নটোত চাম যে
এতিয়া আমি এই প্ৰশ্নটোত চাম যে উত্তৰটো 12টো আছে, এইটো 12টো আছে, তেতিয়াহ'লে আমি অঞ্চলটো চিম। এয়া হ'ল আমাৰ 6 মাহিলী পৰীক্ষা অষ্টম শ্ৰেণীৰ গণিতৰ শ্বৰ্ট কুৱেশ্যনৰ উত্তৰবোৰ।